নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। নিজৰ চিটিতে নতুনকৈ প্ৰায় 10,500 প্লাছ 10,500 প্লাছ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, লগতে ভেকেঞ্চিখিনি কি হয়, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো সাবস্ক্রাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বস্তু শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যে প্ৰপাৰ অনলাইনটো আমাৰ সৈতে কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, যদি আপোনালোকে আমাৰ সৈতে কৰাই ল'ম বুলি ভাবিছে। চ' আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' মই ইয়াত ভেকেঞ্চিখিনিৰ কথা ডিটেইলছ জনাই দিছোঁ। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2026 বৰ্ষৰ ক্ষেত্ৰত। এপ্লাই অনলাইন অনলাইন যোগে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। লাষ্ট ডেটটো পোনপ্ৰথমে জনাই দিব বিচাৰিছোঁ 30 জানুৱাৰী, ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। 30 জানুৱাৰী 1 পৰা 30 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' পোনপ্ৰথমে মই এই ভেকেঞ্চিখিনি অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে HDFC বেংক। টোটেল পোষ্ট আছে 10,500, মানে 10,500 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছ, ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন, এইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 30 জানুৱাৰী হয়। 30 জানুৱাৰীৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব। চ' 30 জানুৱাৰীৰ আগতে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। HDFC বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। এপ্লাই ষ্টাৰ্ট ডেট 1 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈছে 30 জানুৱাৰী 2026। আৰু ইয়াৰ যিখিনি প্ৰচেছ হয় সেইখিনি দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো ইয়াত এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC EWSৰ কোনো এপ্লিকেশ্যন ফিজ নাই। SC SC PWD আদাৰ্ছৰ কোনো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজৰ কোনো কথা নাই। চ' সকলোৰে ক্ষেত্ৰত ফ্ৰী হয়। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেৰিয়াছ পোষ্ট আছে, ভেকেঞ্চি আছে 10,500 প্লাছ। কোৱালিফিকেশ্যন 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব, আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। চ' বিগ অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু যদি নিজে কৰিব নোৱাৰে, আমাৰ সৈতে প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। এতিয়া হ'লে ভেকেঞ্চিত কি দেখিবলৈ পাব। এডমিনিষ্ট্ৰেশ্যনৰ ভেকেঞ্চি আছে, এনালাইচিছৰ ভেকেঞ্চি আছে, এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে, ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি আছে, বিজনেছ ডেভেলপমেণ্টৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ ভেকেঞ্চি আছে, কালেকশ্যন অফিচাৰৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ফাইনেন্স মেনেজাৰৰ ভেকেঞ্চি আছে, একাউণ্টেণ্টৰ ভেকেঞ্চি আছে, PO ভেকেঞ্চি আছে, IT মেনেজাৰৰ ভেকেঞ্চি আছে, হেড অফ অপাৰেশ্যনৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ মেনেজাৰৰ ভেকেঞ্চি আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ যিটো এজ লিমিট হয়, এজ লিমিটটো 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছটো হ'ব ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে চিলেকশ্যনসমূহ আপোনালোকক কৰা হ'ব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ লিংকটো ডেছক্ৰিপশ্যনতে দিয়া আছে, সেই লিংকৰ থ্ৰু দি কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে অনলাইনটো কৰিব নোৱাৰে, আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰিব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব